নাৰিকলৰ লাডু গুড়েৰে যেতিয়া বনোৱা হয় তেতিয়া মানে জোখ এটা থাকে সেই জোখটোত যদি বনোৱা হয় তেতিয়া যেতিয়া লাডু কৰা হয় থপিয়াই থপিয়াই কৰাৰ দৰকাৰ নাই ঠাণ্ডা হোৱাৰ পিছতো খুব ধুনীয়াকৈ লাডু উঠে আৰু হেয়া কৰিবলৈ হলে প্ৰথমতে বস্তুখিনি জোখটো ল'ব লাগিব কিমান পৰিমাণত ল'ব লাগে বস্তুখিনি মানে মাত্ৰ দুবিধ বস্তু আৰু লগতে যিটো পাক কৰিব লাগে কেৰাহীত ভাজুতে জোখ এটা মেইনটেইন কৰিব লাগে আৰু আনুষংগিক কিছুমান কথা আছে খুব সহজ এটা মানে নাৰিকলৰ লাডু বনোৱাৰ ভিডিও মই লৈ আহিছো এয়া মোৰ ৰেডি হৈ গল গুড়েৰে নাৰিকলৰ লাডু বনালে যিকোনো অসুখীয়া মানুহেও খাব পাৰে চেনি আজিকালি বহুতেই নাখায় আৰু যদি ভিডিওটো আপোনালোকে ভাল পাই চাই তেনেহলে মোক লাইক কমেন্ট এটা কৰি জনাব মোৰ ৰেডি হৈ গল এয়া লাডু হাই এভৰিৱান বিহুৰ আকৌ এবাৰ উলগ জনালো সকলোৱে হয়তো খুব আনন্দৰে ভোগালী বিহু উদযাপন কৰিছে আৰু এয়া নাৰিকল লৈ ললো দেখিলে বাকলি এৰুৱাই ললো মই ইয়াৰ আগৰ দুটা ভিডিওত মই বাকলি কেনেকৈ গুচাব লাগে মই জনাইছিলো দেখুৱাইছিলো আৰু বহুতে ভালো পাইছিলে আৰু হেয়া নাৰিকলখিনি কাটি ললো আৰু লগতে গুড়খিনিও এনেকৈ মিহিকৈ কাটি ল'ব লাগে তেতিয়া গুড়ৰ সৈতে নাৰিকলৰ লাডু বনাবলৈ খুব সহজ হয় গুড়খিনি যদি মিহি হৈ নাথাকে তেতিয়া কিন্তু অকণমান দিগদাৰ হ'ব সেই কাৰণে ডাইৰেক্ট গুড় এনেকৈ নকটাকৈ লদাকৈ দি দিব নালাগে আৰু এইখিনি কাটি লৈছো জোখ কৰি ল'ব লাগিব সেই মেজাৰমেন্টটো প্ৰথমতে আহে সেই মেজাৰমেন্টত আৰু তাৰ আগতে নাৰিকলখিনি প্ৰথমতে পিছি লম মই মিক্সিতে পিছিম ৰুকনিটো ৰুকি ল'ব পাৰে আপোনালোকে মিক্সিত পিছিলে আৰু অকণমান বেছি মিহি হয় আৰু যদি আপোনালোকে ভাবে ৰুকনিত ৰুকি লওঁ আৰু তাৰ পিছতো মিক্সিত দি ল'ব পাৰে এবাৰ তেতিয়া বেছি মিহি হ'ব অলপ কৈ দিছো মিক্সিটোৱে যাতে কষ্ট নাপায় কাৰণ নাৰিকল খুবেই টান হয় আৰু এইটো জোখত মই ৰুকি ললো এতিয়া জোখ এটা কৰিয়ে লওঁ তাৰ কাৰণে মই এয়া মেজাৰমেন্ট কাপ এটা লৈছো দেই এনেকৈ থাকে মোৰ ঘৰত আপোনালোকে বাটি বা কাপ তেনেকুৱা জোখ এটা কৰি ল'ব এনেকৈ মই নাৰিকলখিনি জোখ এটা কৰি ল'ম নাৰিকলখিনি জোখ লোৱাৰ পিছতহে গম পাম গুড় কিমান লাগিব সেইটো হিচাপত আৰু তাতো এটা কথা কিছুমানে নাৰিকলখিনি অকণমান ভাজি লৈহে বনায় মই পিছে কেঁচাকৈ বনাম সেই কাৰণে জোখটোৰ অকণমান ইফাল হ'ব আৰু এনেকৈ এই কাপটো দেখিলেনে এনেকৈ দুকাপ ওলালে মোৰ এটা নাৰিকলৰ এতিয়া সেই জোখটোৰ হিচাপতে এই যিটো মেজাৰমেন্ট কাপ এই মেজাৰমেন্ট কাপটোতে গুড় জোখ কৰিম এইখিনিতে কৈছিলো যে মই কেঁচাকৈ নাৰিকলখিনি গুড়ত দিম মই ভাজি নলওঁ এক্সট্ৰাকৈ সেই কাৰণে অকণমান মানে নাৰিকলখিনি ভাজুতে কম হৈ যাব সেই কাৰণে গুড় একেবাৰে মানে যে কাপ নাৰিকল হয় হিমান ল'ব নালাগে অকণমান কমাই ল'ব লাগে মানে একাপ আধা মান লৈছো বুলি ধৰক গুড় আৰু এতিয়া এয়া এখন পেন লৈ লৈছো ইয়াতে নাৰিকলৰ এই লাডুটোত গুড়ৰ সৈতে বনোৱা মই বিশেষ এটা আৰু বস্তু ইয়াতে দিম সেয়া হ'ল বগা তিল সাধাৰণতে আমি খাবই লাগে বহুত বেছি আৰু নাৰিকলৰ লাডুত বিশেষকৈ গুড়েৰে বনোৱা তিল এনেকৈ যদি দি দিয়া হয় বগা তিল এবাৰ বনাই খাই চাবচোন যিসকলে এনেকৈ বনোৱা নাই বহুত বেছি সোৱাদ হয় সেইটো এটা মানে প্ৰতিটো মানে বাইটতে ইমান এটা টেষ্ট আহে নহয় এইখিনি অকণমান ৰ'ষ্ট কৰি লৈছো বহুত বেছি ভাজিব দৰকাৰ নাই এতিয়া সেই পেনখনতে এচামুচ মই ঘি দিছো আৰু এইখিনিতে কওঁ যিসকলে ঘি নাখায় তেখেতসকলে এচামুচ পানী দি ল'ব বহুত পানী ব্যৱহাৰ কৰিব নালাগে আৰু কিয় দিছো বাৰু ঘি এই গুড়খিনি গলাবৰ কাৰণে গুড়খিনি শুকানে দি দিলে অকণমান কেৰাহীত লাগি যোৱাৰ চান্স থাকে সেইকাৰণে পানী বা অকণমান ঘিউ এনেকৈ দি ল'ব লাগে দি একেবাৰে ফ্লেমটো ল' কৰিব লাগে লগতে মানে গলি আহিব লাগে বুলিয়ে মানে ফ্লেমটো যদি হাই কৰি দিয়া হয় নহয় তেতিয়া আৰু একেবাৰে মানে লাডু নহয় কিবা হ'বগে আৰু এয়া চাওক লাহে গলি গল কিমান ধুনীয়াকৈ গলি আহিছে দেখিছেনে অকণমান এনেকৈ হেতাৰে পিহি দিছো এতিয়া প্ৰথম জোখটোতো আপোনালোকে ইনগ্ৰেডিয়েন্টছখিনি মানে বস্তুখিনি গম পালে নেক্সট এই পৰ্যায়টোত গুড়খিনি পাক কৰোতে এটা মানে জোখ থাকে সেই জোখটো এয়া দেখিছেনে পাক হওঁতে অকণমান ফেন নিচিনাকৈ ওলাই আহিছে এতিয়া এইটো পৰ্যায় হওঁতে ল' ফ্লেমতে আছে দেই গেছটো মানে কম কৰি থোৱা আছে এতিয়া এনেকৈ পানী বাটিত লৈ লৈছো ঠাণ্ডা পানী এনেকৈ চাইছো সেই মানে টংকৈ বাজিব নালাগে আকৌ অকণমান মানে
গোটা পটাৰ নিচিনা হ'ব লাগে তেনেকুৱা সময়তে এয়া নাৰিকলখিনি মই দি দিছোঁ আৰু মই কৈছিলোঁৱে যে মই কেঁচাকৈ মানে ৰুকাৰ পিছতে দিছোঁ এক্সট্ৰাকৈ মই ভাজি থকা নাই ইচ্ছা কৰিলে আপোনালোকে ভাজি ল'ব পাৰে মই ভাবোঁ গুড়ৰ সৈতে ভাজোতেই ভাজ খাই যাব এক্সট্ৰাকৈ আৰু ভাজিবলৈকে দৰকাৰ নাথাকে আৰু এনেকৈ ধুনীয়াকৈ মিহলাম এতিয়া আৰু যিখিনি তিল ভাজি লৈছিলোঁ সেইখিনি অকণমান পিছতে দিম প্ৰথমতে গুড়ৰ সৈতে নাৰিকলখিনি প্ৰথমতে মিহলাই লৈছোঁ আৰু ফ্লেমটো সেই একেই প্ৰথমতে মাজতে অকণমান এনেকুৱা পৰ্যায়ত মিডিয়াম ৰাখিব পাৰে আপোনালোকে কিন্তু পৰাপক্ষত সোনকালে যাতে নাৰিকলৰ পানীটো শুকাই নাযায় সেইটোহে লক্ষ্য কৰিব লাগে তেতিয়া পাকটো ভাল হ'ব আৰু এয়া তিলখিনি দি দিলোঁ তিলখিনি দি এতিয়া সেই একেই আৰু এতিয়া অকণমান মিডিয়াম ল' কৰি হাই ফ্লেমটো মিডিয়াম এনেকৈ কৰি ভাজি থাকিব লাগিব আৰু কেতিয়ালৈকে ভাজিব লাগিব সেইটো এটা জোখ এইটো 3 নম্বৰ জোখ দেই লাডু বনোৱাৰ প্ৰথম দুটাটো গম পালে এটা হ'ল ইনগ্ৰেডিয়েণ্টৰ জোখ নেক্সট হ'ল গুড় পগোৱাৰ জোখ আৰু এইটো হ'ল কেৰাহীখনত ভাজি থাকোঁতে এইখিনি লাহেকৈ ওপৰলৈ এৰাই আহিব মানে লাডুৰ নিচিনা পাতি কেৰাহীৰ পৰা এৰাই আহিব আৰু হাতেৰে এনেকৈ এবাৰ চাব লাগে লাডু হৈছেনে নাই একেবাৰে সহজভাৱে যেতিয়া লাডু হৈ যাব তেতিয়া জানিব পাৰফেক্ট আৰু এইটো কিয় চাব লাগে এই ষ্টেপটো বহুত ইম্পৰ্টেণ্ট এই কাৰণে এই টিপছটো কাৰণ মই যে কৈছিলোঁ থপিয়াই মানে লাডুকেইটা বনাব নালাগে এইটো পৰ্যায়ত যদি হয় আৰু এতিয়া এইখিনি এখন মই ডাঙৰ কাঢ়ি ল'লোঁ আৰু বহুতেই মানে থপিয়াই বনাই এই সময়খিনিতে হাত পুৰি যোৱাকৈ তেনেকুৱা একো কথা নাই এতিয়া মই অকণমান মেলিহে দিম ঠাণ্ডা হ'বৰ কাৰণে দেখিছেনে আৰু তিলখিনি দিয়াৰ কাৰণে খাবলৈ বহুত টেষ্ট হ'ব আৰু যিবিলাক মানে চুগাৰ থকা মানুহ হয় আচলতে চেনি একেবাৰে নাখায় হয়তো কিছুমানে চেনি ভাল নহয় বুলি নেখোৱাসকলে হয়তো বিহু সংক্ৰান্তিয়ে কাৰোবাৰ ঘৰত খায়ও চেনি দিয়া লাডু কিন্তু যিসকলৰ চুগাৰ আছে তেখেতসকলেতো একেবাৰে এভয়েড কৰে তেখেতসকলৰ কাৰণে এয়া বেষ্ট আৰু ইয়াতে তিল দিয়া হৈছে এই কাৰণে স্বাস্থ্যসন্মত হয় চাওক কিমান সহজে হৈছে কোনো হাত পুৰা মানে হাতৰ তলুৱা পুৰা দৰকাৰ নাই খৰখেদা কৰাৰ দৰকাৰ নাই আৰু ক'লোৱে নহয় ঘিটো অপচনেল আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও পাৰে বা ইয়াতে আপোনালোকে ড্ৰাই ফ্ৰুটছো এড কৰি দিব পাৰে দেই আৰু যদি আপোনালোকৰ ভাল লাগে মোক কমেণ্ট এটা কৰি জনাবচোন আৰু কেনেকৈ আপোনালোকে বনায় সেই বিষয়েও যদি ক'ব খোজে ক'ব পাৰে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ৰেচিপিটো যদি সঁচাকৈয়ে আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলতো শ্বেয়াৰ কৰি দিব আৰু ভোগালী বিহুৰ আনন্দৰ মাজতেই মাছ মাংস খোৱাৰ মাজতেই আমাৰ পিঠাপনাবিলাক চলি থাকে ভোগালী মানে সঁচাকৈ ভোগালী নহয়নে ভোগৰ উৎসৱ আৰু এয়া মোৰ লাডু ৰেডি হৈ গ'ল মই প্ৰথমতে আপোনালোকক মানে সজোৱা দেখুৱাইছিলোঁ এতিয়া আৰু সজোৱা দেখুৱাই নাথাকোঁ আজিলৈ আহোঁ আন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে দেই